মৰাণত যি বাণিজ্য মেলা এই বাণিজ্য মেলাৰ যোগেদি মই ভাবোঁ থলুৱাভাৱে আমাৰ উদ্যোগ বিভাগৰ দ্বাৰা নিৰ্মিত বিভিন্ন ধৰণৰ ষ্টলবিলাক ইয়াতে প্ৰায় 60টা যোগদান হৈছে আৰু ইয়াতে আজি এই বিভাগটোৱে লোৱা যিখিনি পদক্ষেপ নিবনুৱা সমস্যা সমাধান বা থলুৱা উদ্যোগীকৰণৰ ক্ষেত্ৰত যিখিনি বিভাগে ফালৰ পৰা ভূমিকা লৈছে এইখিনিয়ে যথেষ্ট নিবনুৱা সমস্যা সমাধান কৰিছে, থলুৱা উৎপাদন বৃদ্ধি কৰিছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া মেলাৰ যোগেদি আমি আশা কৰোঁ যাতে তেওঁলোকক উৎসাহ দিয়া হ'ব। আজি ইয়াত 60খনকৈ ষ্টল আহিছে, তেওঁলোকৰ এই উদ্যোগ বিভাগৰ দ্বাৰা যিটো আমাৰ PFMSMEৰ লোনৰ যোগেদি তাত 30% ছাবচিডিৰ পৰা যিখিনি লোন দিয়া হয় সেইখিনি যোগেদি তেখেতে যথেষ্ট স্বাৱলম্বী হৈছে আৰু তেওঁলোকে আৰ্থিকভাৱেও সচ্ছল হৈছে আৰু এইখিনি আমি উঠি অহা প্ৰজন্মক এটা আদৰ্শ হিচাপে আমি প্ৰজন্মই ল'ব লাগে, কাৰণ আমি অকল চাকৰি বাকৰি দিয়ে কেতিয়াও নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰোঁ। যেতিয়ালৈকে ব্যৱসায় বাণিজ্যত মনোনিৱেশ নকৰিব তেতিয়ালৈকে আমাৰ থলুৱা উৎপাদনে হওক বা তেওঁলোকে সংস্থাপিত হোৱাৰ ক্ষেত্ৰত এনেকুৱা বিভাগে যথেষ্ট সহায় কৰি আহিছে। মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া এই উদ্যোগ বিভাগটো যেনেধৰণে চলাই আছে আজি তেখেতৰ প্ৰচেষ্টাতে ইয়াতে এখন বাণিজ্য মেলা হৈছে মৰাণত। আমি 2খন জিলা চৰাইদেউ আৰু ডিব্ৰুগড় 2খন জিলাই ইয়াতে উপকৃত হৈছে আৰু ইয়াতে উদ্যোগপতি যিসকল বা ক্ষুদ্ৰ উদ্যোগী তেওঁলোককো ইয়াতে সংস্থাপিত কৰা হৈছে। তেওঁলোকে কেনেধৰণে সংস্থাপিত হৈছে সেইখিনি ক্ষেত্ৰত উৎসাহ দিবৰ কাৰণে ৰাইজ যথেষ্ট ইয়াতে সমাগম হৈছে আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰতো আমি বিভাগে যিখিনি লৈছে যে বৰ্তমানলৈকে আৰু কি নতুন প্ৰশিক্ষণ আছে, তেওঁলোকে কেনেধৰণে ষ্টাৰ্টআপ যোগেদি আগবাঢ়িব পাৰি আৰু আমাৰ মাৰ্কেট দখল কৰিব পাৰি, এই গোটেই কথাখিনি আজি উদ্যোগ বিভাগৰ মানে যিসকল অভিজ্ঞ বিষয়াসকলে আমাৰ ইয়াত থলুৱাভাৱে এনেকুৱা এখন চেমিনাৰ যোগেদি এইখিনি এটা যদি জ্ঞান দিয়ে মই ভাবোঁ ভৱিষ্যতে আমাৰ এই উদ্যোগ মেলাখনে যথেষ্ট লাভ হ'ব।